শিৱসাগৰত অপহৰণকাৰীৰ কবলৰ পৰা পলাই সাৰিল এটি অপহৃত শিশু ধুলিয়াপাৰাৰ মৌপিয়া গাঁৱৰ পৰা কৌশলেৰে শিশুটিক অপহৰণ কৰিছিল দুৰ্বৃত্তই 12 বছৰীয়া শিশুটিক বুধবাৰে অপহৰণ কৰাৰ পিছত বৃহস্পতিবাৰে কৌশলেৰে অপহৰণকাৰীৰ পৰা পলায়ন কৰে শিশুটিয়ে পুনৰ জনাইছো 12 বছৰীয়া শিশুটিয়ে অতি কৌশলেৰে পলাই আহিবলৈ সক্ষম হয় অপহৰণকাৰীৰ কবলৰ পৰা অপহৰণ কাণ্ডৰ অভিযুক্তক স্থানীয় একাংশৰ সহযোগত কৰায়ত্ব কৰা হৈছে অভিযুক্ত ৰিংকু আহমেদক উত্তম মধ্যম সোধাই স্থানীয় লোকে পিছত জয়সাগৰ আৰক্ষীক গতাই দিয়ে অপহৰণত অভিযুক্ত ৰিংকু আহমেদক পৰিয়ালে বুধবাৰে অপহৰণ সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ এটি চাঞ্চল্যকৰ অপহৰণ কাণ্ড এটি 12 বছৰীয়া কিশোৰক কৌশলেৰে অপহৰণ কৰিছিল এই অপহৰণকাৰীটোৱে শিৱসাগৰৰ মৌপিয়া গাঁৱৰ পৰা কৌশলেৰে কিশোৰটিক অপহৰণ কৰিছিল দুৰ্বৃত্তই 12 বছৰীয়া কিশোৰটিক বুধবাৰে অপহৰণ কৰাৰ পিছত বৃহস্পতিবাৰে কৌশলেৰে অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিল কিশোৰটি অপহৰণ কাণ্ডৰ অভিযুক্তক ইতিমধ্যে স্থানীয় লোকৰ সহযোগত কৰায়ত্ব কৰা হৈছে অভিযুক্ত ৰিংকু আহমেদক উত্তম মধ্যম সোধাই জয়সাগৰ আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে পৰিয়ালে বুধবাৰে অপহৰণ সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ মোৰ ভাইটিটোক তাৰমানে ৰাতি 4:30 মান বজাত তাক লৈ অনা হৈছে তাৰমানে হাঁহৰ মাংস খুৱাম কিবা কিবি খুৱাম বুলি কৈ তাক লৈ অনা হৈছে তাৰপৰা এতিয়া যেন ভাইটিজনক পোৱাৰ পৰা ভাইটিজনে কৈছে যেন বোলে ষ্টেনে নি বোলে চোৰৰ হেৰিত বোলে কিবা হেৰি কৰাইছে ব্লেংকেট চুৰ কৰাইছে ক'ত নিছে বোলে ক'ৰবাত জেগাত নিছে নামবোৰ মানে মৰিয়নি পোৱাইছে তাৰপৰা এতিয়া আমি এজনে পালো ফটো দিছো ভাইটি ভাগৰ ফটো দিছো মানুহজনৰ ফটো বাচ্চাটো পালে নাই বাচ্চাটো পোৱা হৈছে তাৰমানে আমি সিহঁতৰ ঘৰত যোৱা হৈছিল সিহঁতৰ ঘৰলৈ গৈছো তাৰপৰা আমি সেই ঘৰৰ পৰা উভতি আহোঁতে আমাৰ খুৱা এজনে দেখিলে টেম্পু চলোৱা ল'ৰাটো বোলে মেজিকখনৰ পৰা নামিছে কোন জেগাত আমাৰ ৰংগচালিত নামিছে তাৰপৰা তেতিয়া আমালৈ ফোন কৰিছে দেন ডাইৰেক্ট আমি ল'ৰাটোক লৈ থানালৈ আহিছো শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত প্ৰদীপ এই চাঞ্চল্যকৰ এটি অপহৰণ কাণ্ড অতি কৌশলেৰে কিশোৰটিয়ে পলাই সাৰিবলৈ সক্ষম হ'ল কি মটিভ লৈ অপহৰণ কৰিছিল হয় যিজনক কালি কৰায়ত্ব কৰা হৈছে ৰিংকু আহমেদ অৰিজিনেল স্থায়ী ঘৰ হৈছে মংগলদৈত কিন্তু তেওঁ শিৱসাগৰৰ দিখৌ দলঙৰ সমীপৰ এটা ভাড়া ঘৰত বসবাস কৰি আছিলে আৰু বুধবাৰে বিয়লি আচলতে এই শিশুটি ঘৰৰ সন্মুখলৈ গৈছিলে এই ৰিংকু আহমেদ আৰু ৰিংকু আহমেদে ফুচুলাই পদূলিত খেলি থকা শিশুটিক ফুচুলাই লৈ গুচি যায় তাৰ পিছতে পৰৱৰ্তী সময়ত জানিব পৰা গৈছে যে ৰিংকু আহমেদে শিশুটিক মৰিয়নিলৈ লৈ গৈছিলে মৰিয়নিৰ এটা চুৰি চক্ৰৰ হাতত গতাই দিছিলে তাৰ পিছতে ৰিংকু আহমেদ পুনৰ শিৱসাগৰলৈ উভতি আহিছিলে কিন্তু কালি বুধবাৰে নিশাই এজাহাৰ থানাত দাখিল কৰিছিলে পৰিয়ালৰ লোকে ইয়াৰ উপৰিও শিশুটিৰ ছবি ছ'চিয়েল মিডিয়াত দিছিলে যাতে উদ্ধাৰ হয় ইয়াৰ উপৰিও যিদিনা শিশুটিক ফুচুলাই লৈ গৈছিলে প্ৰথমে খুজেৰে লৈ গৈছিলে তাৰপিছত গাড়ীত তুলিছিলে কিন্তু যি সময়ত খুজেৰে লৈ গৈছিলে সেই সময়ত স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিলে সেই যুৱকজনৰ সৈতে শিশুটিক তাৰপিছত সেই যুৱকজনৰ ফটো বিচাৰি উলিয়াই যিহেতু শিৱসাগৰত তেওঁ কিছুদিনৰ পৰা আছিলে যুৱকজনৰ ফটো বিচাৰি উলিয়াই ফেচবুকত ভাইৰেল ছ'চিয়েল মিডিয়াত অন্যান্য যিবিলাক অপশ্যন আছে তাত মাধ্যমবিলাকত বিয়পাই দিয়ে তাৰপিছতে আচলতে তেনে ধৰণে বিচাৰ কুচাৰ কৰি থকাৰ সময়তে শিশুটি মৰিয়নিৰ সেই চক্ৰটোৰ পৰা পলাই হাৰিবলৈ সক্ষম হয় শিৱসাগৰলৈ বুলি লিখি থোৱা এখন যিহেতু সৰু ল'ৰা ইমান নাজানে কিন্তু শিৱসাগৰলৈ বুলি লিখা আগফালে লিখি থোৱা এখন গাড়ীত উঠি গুচি আহে আৰু তাৰপিছত ৰংঘৰ চাৰিআলিত নামেহি তাৰ শিশুটি পোৱাৰ পিছত আচলতে কোনে নিছিলে প্ৰকৃততে শিশুটিক সোধপোছ কৰা হয় কিন্তু শিশুটি যিহেতু সৰু ইমান বিশেষ তেওঁ গোটেই ঘটনা পৰিক্ৰমা যদিও কৈছে ক'ত কেনেকৈ ৰাখিছিলে কিন্তু সেই যিটোৱে লৈ গৈছিলে ফুচুলাই ঠিক ক'ত থাকে এইবিলাক একো গম পোৱা নাছিলে কিন্তু কালি সন্ধিয়া সময়ত সেই যুৱকজনৰ ছবি যিহেতু ভাইৰেল হৈছিলে যিজনে লগত লৈ গৈছিলে তাৰপিছত সেই যুৱকজনক কালি সন্ধিয়া
শিৱসাগৰৰ একাংশ তাৰ ৰংঘৰ চাৰিআলি সমীপৰ একাংশৰ লোকে প্ৰত্যক্ষ কৰি সেই যুৱকজনক তাতে কিছু লপাথপা দিয়ে। তাৰপিছত তেওঁ স্বীকাৰ কৰে যে তেওঁ শিশুটিক লৈ গৈছিলে, কিন্তু কিয় কলৈ লৈ গৈছিলে সেই কথা এতিয়াও সদৰি কৰা নাই। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। কিন্তু জয়ন্ত, এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই সন্দৰ্ভত বৰ্তমানেও সোধা পোছা অব্যাহত ৰাখিছে। সেই যিজনক ৰিংকু আহমেদ, তেখেতক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। তাৰপিছত পুনৰ জয়সাগৰ আৰক্ষী চকীলৈ আনি তেখেতক সোধা পোছা অব্যাহত ৰাখিছে। আৰু এই ক্ষেত্ৰত আমি যিহেতু শিশুটি নাবালক, গতিকে নাম উল্লেখ কৰিব বিচৰা নাই। তেওঁ আমি ইমানটো জনাব পাৰোঁ যে তেখেত ক্লাছ 6ত পঢ়ি আছিলে। 6ত পঢ়ি থকা এই শিশুটিক তেনেধৰণে লৈ যোৱা হৈছিলে। হয়তো চুৰি চক্ৰৰ হাতত ইতিমধ্যে কৈছে তেখেতৰ পৰিয়াললৈকে চুৰি চক্ৰৰ হাতত হয়তো গতাই দিছিলে। কিন্তু সৌভাগ্যক্ৰমে শিশুটিৰ আচলতে উদ্ধাৰ হ'ল আৰু যাৰ বাবে বৰ্তমান আচলতে স্থানীয় লোকে স্বস্তিৰ নিশ্বাস এৰিছে। ধন্যবাদ প্ৰদীপ।